গুণগুণ কথা মৰম ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব যে গুণগুণে অধীৰতৰ আগত ক'ব মোক তোমাৰ লগত বিয়া হ'বলৈ মানা কৰিছে আৰু মোৰ কাৰণে বেলেগ ল'ৰা এজন চাইছে বুলি অধীৰতৰ আগত ক'ব আৰু সেইখিনি কথা মাকে শুনা পাব আৰু ক'ব গুণগুণ তই অধীৰতক সকলোবোৰ কথা কিয় ক'লি আৰু মই তোক কাৰ লগত বিয়া দিওঁ সেইটো মোৰ কথা। আৰু তেতিয়া অধীৰতে ক'ব যে তুমি মোৰ লগতে থাকিব লাগিব গুণগুণ, মই তোমাক বহুত ভাল পাওঁ। আৰু মাকে সেই এষাৰ কথা শুনি বহুত বেছি আচৰিত হ'ব আৰু ক'ব অধীৰত তোৰ মতে একো নহয়, গুণগুণ মোৰ ছোৱালী হয়, গুণগুণক কাৰ লগত বিয়া দিওঁ সেইটো মোৰ কথা বুলি ক'ব। আনহাতে দেখিব পাব যে মইনাই মনতে ভাবিব মই দৰ্শনৰ লগত এনেকৈ থাকিলে নহ'ব, মই দৰ্শনৰ লগত মাতবোল কৰিব লাগিব কাৰণ ঘৰত এনে অশান্তি হৈ আছে আৰু মই সৰু কথাবিলাকত মন বেয়া কৰি থাকিলে নহ'ব। আৰু তেতিয়া মইনাই দৰ্শনক ক'ব মই তোমাক মাতিছোঁ তুমিও মোক মাতিবা বুলি ক'ব। এতিয়া জানো সঁচাকৈ দৰ্শনে মইনাক মাতিবনে নামাতে এই সকলোবিলাক আজি দেখিব। আনহাতে দেখিব পাব যে গুণগুণৰ মাকে অধীৰতক ক'ব অধীৰত আজিৰ পৰা তই গুণগুণক লগ নকৰিবি, গুণগুণ মোৰ ছোৱালী হয়। আৰু অধীৰতে মাকক গৈ সকলোবোৰ কথা ক'ব আৰু মাকে তেতিয়া ক'ব যে মই তোৰ বিয়া গুণগুণৰ লগতে কৰাম, গুণগুণৰ মাকে যি কওক নকওক সেইটো কথা মই বাদ দি বুলি ক'ব। এতিয়া বাৰু সঁচাকৈ গুণগুণ কথা মৰম ধাৰাবাহিকখনত কি হ'বলৈ গৈ আছে এই সকলোবিলাক দৃশ্যাংশ